আহ, বহুত ভাল লাগিছে। আমাৰ এনেকুৱা জেগাৰ পৰা মই ACS 23 ৰেংক কঢ়িয়াই আনিব পাৰিছোঁ। মই ক'ব খোজো যে যদি APSC পৰীক্ষাত ছাকচেছফুল হ'ব খোজে ছাত্ৰসকলে, তেতিয়াহ'লে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব লাগে। এতিয়া আমাৰ সময় পৰিৱৰ্তন হৈ আহিছে। এতিয়া আমাৰ গভাৰ্নেন্স মডেলটো চেঞ্জ হৈছে, য'ত সকলো ধৰণৰ ষ্টুডেণ্টক এটা সুযোগ দিয়া হৈছে যাতে এইবিলাক বিষয়া হিচাপে আমাৰ উত্তীৰ্ণ হ'ব পাৰে। এছিয়াছ হোৱাৰ সপোনটো বেছি পুৰণা নহয় যদিও। আগতে মই কোম্পানী এখনত কাম কৰি আছিলোঁ। পিছলৈ মই ভাবিলোঁ যে এডমিনিষ্ট্ৰেশ্যন মোৰ কাৰণে বহুত ভাল হ'ব। তো জব এৰিলোঁ। জব এৰি পেলাই মই প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছোঁ। আৰু এখন মোৰ ফাৰ্ষ্ট এটেম্প্ট আছিলে, য'ত মই APSC ক্লিয়াৰ কৰিব পাৰিছোঁ। বহুত ভাল লাগিছে। প্ৰথমতে মই অলমাইটিক ধন্যবাদ দিব খুজিছোঁ। লগতে মোৰ পেৰেণ্টছে সদায় মোক ছাপোৰ্ট কৰিছে। আৰু এজন মানুহে মোক বিশেষকৈ ইনফ্লুৱেঞ্চ কৰিছিলে যে মই চিভিল ছাৰ্ভিচ ক্লিয়াৰ কৰিব লাগে। এজন হ'ল মোৰ মামা আছে এজন, তেখেতে। তাৰপিছত যেতিয়া মই প্ৰিপাৰেশ্যন কৰিলোঁ, মোৰ প্ৰিপাৰেশ্যনৰ সংগী হিচাপে আজমল ফাউণ্ডেশ্যন, যিটো হোজাইত স্থাপিত, আজমল ফাউণ্ডেশ্যনে মোক বহুত হেল্প কৰিছে। তো আমাৰ আজমল ফাউণ্ডেশ্যনৰ যিখিনি শিক্ষক, তাৰপিছত ফাউণ্ডেশ্যনৰ ডাইৰেক্টৰ, সকলোকে মই ধন্যবাদ দিব খুজিছোঁ। বহুত ভাল লাগিছে। আমাৰ এনেকুৱা জেগাৰ পৰা মই ACS 23 ৰেংক কঢ়িয়াই আনিব পাৰিছোঁ। মই ক'ব খোজো যে যদি APSC পৰীক্ষাত ছাকচেছফুল হ'ব খোজে ছাত্ৰসকলে, তেতিয়াহ'লে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব লাগে। এতিয়া আমাৰ সময় পৰিৱৰ্তন হৈ আহিছে। এতিয়া আমাৰ গভাৰ্নেন্স মডেলটো চেঞ্জ হৈছে, য'ত সকলো ধৰণৰ ষ্টুডেণ্টক এটা সুযোগ দিয়া হৈছে যাতে এইবিলাক বিষয়া হিচাপে আমাৰ উত্তীৰ্ণ হ'ব পাৰে। এছিয়াছ হোৱাৰ সপোনটো বেছি পুৰণা নহয় যদিও। আগতে মই কোম্পানী এখনত কাম কৰি আছিলোঁ। পিছলৈ মই ভাবিলোঁ যে এডমিনিষ্ট্ৰেশ্যন মোৰ কাৰণে বহুত ভাল হ'ব। তো জব এৰিলোঁ। জব এৰি পেলাই মই প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছোঁ। আৰু এখন মোৰ ফাৰ্ষ্ট এটেম্প্ট আছিলে, য'ত মই APSC ক্লিয়াৰ কৰিব পাৰিছোঁ। বহুত ভাল লাগিছে। প্ৰথমতে মই অলমাইটিক ধন্যবাদ দিব খুজিছোঁ। লগতে মোৰ পেৰেণ্টছে সদায় মোক ছাপোৰ্ট কৰিছে। আৰু এজন মানুহে মোক বিশেষকৈ ইনফ্লুৱেঞ্চ কৰিছিলে যে মই চিভিল ছাৰ্ভিচ ক্লিয়াৰ কৰিব লাগে। এজন হ'ল মোৰ মামা আছে এজন, তেখেতে। তাৰপিছত যেতিয়া মই প্ৰিপাৰেশ্যন কৰিলোঁ, মোৰ প্ৰিপাৰেশ্যনৰ সংগী হিচাপে আজমল ফাউণ্ডেশ্যন, যিটো হোজাইত স্থাপিত, আজমল ফাউণ্ডেশ্যনে মোক বহুত হেল্প কৰিছে। তো আমাৰ আজমল ফাউণ্ডেশ্যনৰ যিখিনি শিক্ষক, তাৰপিছত ফাউণ্ডেশ্যনৰ ডাইৰেক্টৰ, সকলোকে মই ধন্যবাদ দিব খুজিছোঁ। বহুত ভাল লাগিছে। আমাৰ এনেকুৱা জেগাৰ পৰা মই ACS 23 ৰেংক কঢ়িয়াই আনিব পাৰিছোঁ। মই ক'ব খোজো যে যদি APSC পৰীক্ষাত ছাকচেছফুল হ'ব খোজে ছাত্ৰসকলে, তেতিয়াহ'লে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব লাগে। এতিয়া আমাৰ সময় পৰিৱৰ্তন হৈ আহিছে। এতিয়া আমাৰ গভাৰ্নেন্স মডেলটো চেঞ্জ হৈছে, য'ত সকলো ধৰণৰ ষ্টুডেণ্টক এটা সুযোগ দিয়া হৈছে যাতে এইবিলাক বিষয়া হিচাপে আমাৰ উত্তীৰ্ণ হ'ব পাৰে। এছিয়াছ হোৱাৰ সপোনটো বেছি পুৰণা নহয় যদিও। আগতে মই কোম্পানী এখনত কাম কৰি আছিলোঁ। পিছলৈ মই ভাবিলোঁ যে এডমিনিষ্ট্ৰেশ্যন মোৰ কাৰণে বহুত ভাল হ'ব। তো জব এৰিলোঁ। জব এৰি পেলাই মই প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছোঁ। আৰু এখন মোৰ ফাৰ্ষ্ট এটেম্প্ট আছিলে, য'ত মই APSC ক্লিয়াৰ কৰিব পাৰিছোঁ। বহুত ভাল লাগিছে। প্ৰথমতে মই অলমাইটিক ধন্যবাদ দিব খুজিছোঁ। লগতে মোৰ পেৰেণ্টছে সদায় মোক ছাপোৰ্ট কৰিছে। আৰু এজন মানুহে মোক বিশেষকৈ ইনফ্লুৱেঞ্চ কৰিছিলে যে মই চিভিল ছাৰ্ভিচ ক্লিয়াৰ কৰিব লাগে। এজন হ'ল মোৰ মামা আছে এজন, তেখেতে। তাৰপিছত যেতিয়া মই প্ৰিপাৰেশ্যন কৰিলোঁ, মোৰ প্ৰিপাৰেশ্যনৰ সংগী হিচাপে আজমল ফাউণ্ডেশ্যন, যিটো হোজাইত স্থাপিত, আজমল ফাউণ্ডেশ্যনে মোক বহুত হেল্প কৰিছে। তো আমাৰ আজমল ফাউণ্ডেশ্যনৰ যিখিনি শিক্ষক, তাৰপিছত ফাউণ্ডেশ্যনৰ ডাইৰেক্টৰ, সকলোকে মই ধন্যবাদ দিব খুজিছোঁ।